থাকে তেলখিনি তেলেই হোক বা কয়লাই হোক মাটিৰ তলতে থাকে Hello guys, good morning. Welcome back to my brand new blog. আৰু এটা নতুন ভিডিঅ'ৰ নতুন টপিকৰ সৈতে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছো গতিকে আপোনালোকে আৰম্ভণিৰ পৰা শেষৰলৈকে চাই থাকিব তো বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিও নে কি কয় বলক তো আজি এটা নতুন টপিকৰ ওপৰত ভিডিঅ' বনাম আৰু হেতু টপিকৰ ওপৰত ভিডিঅ' বনাবলৈ অলপ ভয়ও লাগিছে আৰু আগৰ চেনেলটো মই এই ভিডিঅ'টো কেতিয়াও বনোৱা নাছিলো আৰু কোনেও কমেন্টও কৰা নাছিলে তো ভাইটিজনে কমেন্ট কৰিছে মই যিমানখিনি জানো যিমানখিনি ক'বলৈ পাৰো আপোনালোকক ক'বলৈ চেষ্টা কৰিম আৰু কি হয় যদি কিবাহে ভুল হয় যদি কোনোবা জিঅলজিষ্ট এনেকুৱা কেমিষ্ট তেওঁলোকে যদি চাই আছে তো ভুল হলে ক্ষমা কৰিব আৰু ভুল হলে আপোনালোকে কমেন্ট কৰি বুজাই দিব যে এটো ভুল হৈছে বুলি গতিকে কি কয় যিমানখিনি মই প্ৰ্যাকটিক্যালি কাম কৰিছো যিমানখিনি দেখিছো আপোনালোকক ক'বলৈ বুজাবলৈ চেষ্টা কৰিম তো ভাইটি এজনে কমেন্ট কৰিছে তো এই কমেন্টটো আপোনালোকক এই সাইটত দেখাই দিছো আপোনালোক কি বুলি কমেন্ট কৰিছে এই সাইটত সব দেখাই দিছো তো তেওঁ ল্যাবৰেটৰী টেষ্টৰ ওপৰত মানে জিঅলজিষ্ট সকলৰ ওপৰত ভিডিঅ'টো বনাবলৈ কৈছে কেনেকৈ কি কাম হয় কি নহয় অলপ ভয়ও লাগিছে আৰু মই ইমানখিনি ইয়াত এই বিষয়ত নাজানো যিমানখিনি জানো আপোনালোকক ক'বলৈ বুজাবলৈ চেষ্টা কৰিম আৰু কৈছো আপোনালোকক মই ইমান নাজানো যদি ভুল হয় ক্ষমা কৰি দিব আৰু আপোনালোকে কমেন্ট কৰি শুধৰাই দিব বুলি আশা থাকিল সব তেওঁ বুজিছে যে ল্যাবৰেটৰী টেষ্ট কৰিবলৈ অইল ইণ্ডিয়া লৈ যায় নে কেনেকৈ টেষ্ট কৰে এটা জানিব বিচাৰিছে আৰু তেওঁ সাগে সায়েন্সত পঢ়া নে কি নাজানো আৰু হয়ও এটা নতুন টপিকৰ ওপৰত জানিবলৈ বুজাবলৈ পালে মোৰো ভাল লাগে কিন্তু যিমানখিনি পাৰো বুজাম আপোনালোকক সব যেতিয়া এটা ৰিগ বহিব কোনোবা এটা জেগাত পৃথিৱী কোনোবা এটা জেগাত বহিব নহয় জানো মাটিৰ ওপৰত মাটিৰ তলতে তেলখিনি থাকে তেলেই হোক বা কয়লাই হোক মাটিৰ তলতে থাকে প্ৰথম ৰুল হয় জিঅলজিষ্ট সকলৰ কাৰণ সেই জিঅলজিষ্ট সকলেহে ক'ব যে কোন ডখত তেল আছে কিমান ডিলিং কৰিব লাগিব তাতে কিমান মাড ৱেট দিব লাগিব মেইন আৰু প্ৰথম ফাৰ্ষ্ট অফ অল ৰুলটো হৈছে আপোনাৰ জিঅলজিষ্ট সকলৰ তেওঁলোকে মানে ভূগৰ্ভৰ গৱেষকসকলৰ প্ৰথম ৰুলটো তেওঁলোকে ক'ব কিমান ক'ত তেল পাব কিমান ডিলিং কৰিব লাগিব কিমান কেমিক্যাল গোটেই অল ডিটেইলছ মানে সেই কেমিষ্টজনে বা সেই জিঅলজিষ্ট সকলে ক'ব আৰু তেওঁলোকৰ ৰোলটো বহুতেই ডাঙৰ কাৰণ জিঅলজিষ্ট সকলে নহলে মানে ডিলিং ৰিগ এটা সম্পূৰ্ণ কেতিয়াও হ'ব নোৱাৰে ডিলিং কেতিয়াও কৰিব নোৱাৰে যদি তেওঁলোকৰ অবিহনে যদি ডিলিং কৰে আৰু কৰিবতো নোৱাৰে মই কথাটো কৈছো জাস্ট কৰে যদি তেতিয়া হলে দেখিছে এতিয়া শিৱসাগৰত এটা কি ঘটনা হৈ আছে মানে বিভিন্ন ধৰণৰ ডাঙৰ ঘটনা হৈ যাব পাৰে তেওঁলোক যদি নহয় একচুৱেলি যেতিয়া ড্ৰিলিং হয় তেওঁলোকে ইনষ্ট্ৰাকচনৰ মতে তেওঁলোকৰ অনুমতি অবিহনে কোনো ধৰণৰ কাম কৰিব নোৱাৰে কোনো ধৰণৰ ডিলিংই কৰিব নোৱাৰে অপাৰেচনে কৰিব নোৱাৰে তো তেনেকুৱা ধৰণৰ তেওঁলোকৰ ৰুলটো বহুত মানে বিশেষতকৈ বিশেষ মানে বহুত মানে তেওঁলোক নহলে এটা মাটিৰ তলৰ পৰা তেল উলিওৱাটো সম্ভৱ নহয় তো এজন কেমিষ্ট বা এজন জিঅলজিষ্ট সকলৰ ৰুলটো বহুত ডাঙৰ তো গতিকে ভাইটিজনে সুধিছে যে তাত কেনেকৈ কি ল্যাবৰেটৰী টেষ্ট কৰে তো ইমানখিনি মই নাজানো বাৰু হলেও আপোনালোকক কৈছো যে যেতিয়া আমাৰ ড্ৰিলিং কৰে যেতিয়া ড্ৰিলিং কৰে আপোনালোকক দেখাইছো যেতিয়া ড্ৰিলিং কৰে সেল চেগাৰ বুলি কওঁ তো সাইডত দি দিছো অকমান সেল চেগাৰ বুলি কওঁ তো সেইখনৰ ড্ৰিলিং কৰি যেতিয়া সাৰফেচলৈ ওলাই আহে মানে ওপৰলৈ ওলাই আহে মাছ নলাৰ দি ওলাই আহি মানে চেগাৰ কৰে তো সেইখিনি যিমানখিনি পদাৰ্থ ওলাই ৰাসায়নিক পদাৰ্থ হোক বা তাৰ মাটিয়ে হোক বা কয়লাই হোক বিভিন্ন ধৰণৰ পদাৰ্থ ওলাই আৰু সেই পদাৰ্থখিনি ল্যাবৰেটৰীত টেষ্ট কৰে আৰু আমাৰ প্ৰাইভেট ৰিগবিলাকত এটা ডিপাৰ্টমেণ্ট থাকে জিঅলজিষ্ট বুলি জিঅলজিষ্ট ডিপাৰ্টমেণ্ট তাতে মানে তলৰ পৰা যিমান যি আহে তাত পৰীক্ষা কৰে গৱেষণা কৰে ইয়াত তেল পাবনে এইটো জোনত তেল পাবনে নেপায় ইয়াত গেছ আহিব নে কি গোটেইখিনি ডিটেইলছ তেওঁলোকে তাতে পৰীক্ষা কৰি মেলি তেওঁলোকে ৰিজাল্টটো দিব কি হ'ব কি নাই আৰু তেওঁলোকে ইয়াতটো পৰীক্ষা কৰে আমাৰ ৰিগত মানে যিটো এটা ডিপাৰ্টমেণ্ট থাকে জিঅলজিষ্ট ডিপাৰ্টমেণ্ট তো তাত পৰীক্ষা কৰে আৰু তেওঁলোকে পৰীক্ষা কৰা স্যাম্পলখিনি মানে অইল ইণ্ডিয়ালৈ পঠায় অইল ইণ্ডিয়াত আকৌ ল্যাবৰেটৰী টেষ্ট কৰে এইডোখৰ তেল পাবনে নেপায় আকৌ দি আৰু ইয়াতকৈ বেছি তললৈ ডিলিং কৰিব লাগিব নেকি সব মানে তেওঁলোকে গৱেষণা কৰি মেলিহে
এটা ৰিগক মানে এটা ৰিগ মেনেজাৰ হওক মানে ৰিগক মানে ডিলিং কৰিবলৈ অনুমতি দিয়ে বা ইমানখিনি ডিলিং কৰিলে তেল ওলাব, ইমানখিনি ডেপ্থত ডিলিং কৰিলে তেল ওলাব, এনেকৈ ধৰণৰ মানে বিভিন্ন ইনষ্ট্ৰাকশ্যনবিলাক দিয়ে অইল ইণ্ডিয়াৰ ফালৰ পৰা। আৰু তেওঁলোকে মানে লেবৰেটৰী টেষ্ট কেইবাটাও মানে বিভিন্ন ধৰণে টেষ্ট কৰে। মই এই টেষ্টখিনি আজিলৈকে মানে দেখিছোঁ, হ'লেও মানে ইমান নাজানো, সেইকাৰণে মই ইয়াত ক'বলৈও নাজানো। যিখিনি দেখিছোঁ সেইখিনি আপোনালোকক ক'বলৈ বিচাৰিছোঁ। আৰু যিমান তললৈ গৈ থাকে সিমানেই আমাৰ ডেঞ্জাৰ হয়। মানে তলৰ পৰা তলতটো কি আছে কোনোতো নাজানে, হ'লেওতো পৰীক্ষা নিৰীক্ষা কৰে তো মানে অলপ ধৰিব পাৰে, কিন্তু 100% ক'ব নোৱাৰে যে ইয়াত গেছ আহি যাব কি। সেইকাৰণে মানে তেওঁলোকে টেষ্ট কৰি থাকে আৰু কিমানখিনি ডিলিং কৰিলে ক'ত তেল ওলাব, ক'ত গেছ ওলাব, তো তেওঁলোকে জিঅ'লজিষ্টসকলে সকলোখিনি গম পায়। তো গতিকে এজন জিঅ'লজিষ্টৰ ৰোল বহুত। আৰু আমাৰ ভাইটিজনক ক'বলৈ বিচাৰিছোঁ, বা ভাইটি হওক বা দাদা হওক, তাই ক'বলৈ বিচাৰিছোঁ যে আমাৰ ডিলিং ডিপাৰ্টমেণ্টত এটা জিঅ'লজিষ্ট বুলি ডিপাৰ্টমেণ্ট থাকে। তেওঁলোকে আমাৰতো কেমিষ্টসকল থাকেই, তেওঁলোকে টেষ্ট কৰেই, আৰু বেলেগকৈ মানে এটা জিঅ'লজিষ্ট বুলি ডিপাৰ্টমেণ্ট আছে, তাতে মানে তেওঁলোকে লেবৰেটৰী টেষ্ট কৰে, তলৰ পৰা কেনেকুৱা ধৰণৰ কি আহিছে চব টেষ্ট কৰে। টেষ্ট কৰাৰ উপৰিও আকৌ তেওঁলোকে চেম্পুলবিলাক অইল ইণ্ডিয়ালৈ পঠিয়াই, অইল ইণ্ডিয়াত টেষ্ট কৰে। গোটেইখিনিয়ে মানে কথা পাতি কনচাল্ট কৰিহে এটা ডিচিশ্যন হয় কিমান ডিলিং কৰিব লাগিব, কিমানখিনি তো তেনেকুৱা ধৰণৰ। তো ইয়াতে যদি মোৰ কিবা কোৱা ভুল হৈছে আপোনালোকে ক্ষমা কৰি দিব। যিসকল জিঅ'লজিষ্ট আছে তেওঁলোকে কমেণ্ট কৰি জনাব। আৰু কি হয়, লাষ্টত আকৌ এবাৰ কৈছোঁ যে এটা মানে অইল খাত সম্পূৰ্ণ হ'বলৈ জিঅ'লজিষ্টসকলৰ মানে ৰোলটো বহুত ডাঙৰ মানে। তেওঁলোক নহ'লে এটা মাটিৰ তলৰ পৰা তেল উলিওৱাটো সম্ভৱেই নহয়, কৈছোঁ নহয়। প্ৰথমৰ পৰা শেষৰলৈকে তেওঁলোকৰ ৰোলটো বহুত ডাঙৰ। তো বেছি দীঘলীয়া নকৰোঁ। ভাইটিজনে যদি বুজি পাইছে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি নতুন টপিকৰ ওপৰত যদি আপোনালোকক ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট কৰিব, আৰু এনেধৰণে মই ভিডিঅ'বিলাক বনাই থাকিম। লগ পাম অন্য এটা ভিডিঅ'ত। জয় আই অসম।